কৃষ্ণ। আপোনালোকৰ সকলোকে শ্ৰী শ্ৰী জন্মাষ্টমী মহা মহোৎসৱৰ হিয়াভৰা ওলগ জনালোঁ। আমি সকলোৱে শুনি আহিছোঁ যে পৰমেশ্বৰ ভগৱান হৈছে সকলোৰে আদি সৃষ্টিকৰ্তা। তেওঁ অজন্মা অৰ্থাৎ যিজনৰ জন্ম নহয় আৰু মৃত্যু নহয়। যিজন ব্যক্তিৰ জন্মই নহয় তেওঁৰ আকৌ মৃত্যু কেনেকৈ হ'ব? আৰু তেওঁৰনো জন্মদিন কেনেকৈ থাকিব পাৰে? মাতা পিতা কেনেকৈ থাকিব পাৰে? কিন্তু আমি জানো পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ পিতৃ হৈছে বসুদেৱ আৰু মাতৃ দৈৱকী। আৰু নন্দ বাবা তথা মা যশোদাই তেওঁ গোকুলত লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। আহক আজি আমি এই পবিত্ৰ দিনটোত আলোচনা কৰোঁ যে মা যশোদা তথা নন্দ বাবা আৰু দৈৱকী বসুদেৱ পূৰ্বজন্মত কোন আছিল? দৰাচলতে ভগৱান অজন্মা, তথাপি তেওঁৰ পিতৃ মাতৃ কিন্তু আছে। আৰু আমি আজি সকলোৱে মিলি সবাতোকৈ পবিত্ৰ তথা মংগলময় তেওঁৰ আৱিৰ্ভাৱ তিথি জন্মাষ্টমী তিথি অতি উলাহেৰে আমি আনন্দ মনেৰে পালন কৰিম। সেইবাবে এই জটিল তথা ৰহস্যময় তত্ত্বৰ বিষয়ে আমাৰ পূৰ্বৰ আচাৰ্যসকলে শ্ৰুতি তথা পুৰাণ আদিৰ সহায়ত এই তত্ত্বৰ সহজ ব্যাখ্যা আগবঢ়াই থৈ গৈছে। আহক আজি আমি সেই বিষয়ে অলপ আলোচনা কৰোঁ। দৰাচলতে যিকোনো ব্যক্তি ভগৱানৰ পিতামাতা হ'ব নোৱাৰে। যিসকল ভগৱানৰ নিত্য সেৱক সেৱিকা কেৱল সেইসকলেহে ভগৱানৰ পিতামাতা হ'বৰ যোগ্য। সেইসকল সাধাৰণ জীৱতত্ত্ব নহয়। পৰম ব্ৰহ্মই অনাদি কালৰ পৰা তেওঁৰ নিজৰ সেৱাৰ কাৰণে, আনন্দ লাভ কৰিবৰ কাৰণে, লীলা বিলাস কৰিবৰ কাৰণে সেৱক সেৱিকাৰূপে আত্মপ্ৰকাশ কৰিছে। সেই সেৱক সেৱিকাসকল ভগৱানৰ স্বৰূপভূত চিৎ শক্তিৰ প্ৰকাশ বিশেষ। এওঁলোকে অনাদিকালৰ পৰাই চিৰন্তন ৰূপে ভগৱানৰ সেৱক সেৱিকাৰূপে ভগৱানৰ ধামত অৱস্থান কৰি আছে। সেইবাবে এওঁলোকক অনাদি সিদ্ধ বা নিত্য সিদ্ধ বোলা হয়। এইসকল জীৱতত্ত্বৰ ভিতৰত অন্তৰ্ভুক্তই নহয়। সাধন সিদ্ধ সেৱক সেৱিকা হৈছে জীৱতত্ত্ব, অৰ্থাৎ তেওঁলোকে সাধনা কৰি কৰি সিদ্ধি লাভ কৰি ভগৱানৰ পাৰ্ষদ হ'ব পাৰিছে। উদাহৰণস্বৰূপে নাৰদ মুনি। আনহাতে নিত্য মুক্ত জীৱ সকলো সময়তে ভগৱানৰ ধামত অৱস্থান কৰে। মায়াৰ জগতলৈ তেওঁলোকৰ পতিত নহয়। যিকোনো ধৰণৰ জীৱ, আনকি এই নিত্যমুক্ত জীৱসকলৰ ভিতৰতো স্বৰূপ শক্তি কিন্তু নাই। পৰম ব্ৰহ্মৰ স্বাভাৱিক আৰু স্বৰূপগত শক্তিৰহে সেই শক্তিমান পৰম ব্ৰহ্মক সেৱা কৰাৰ অধিকাৰ আছে। কিন্তু এই নিত্যমুক্ত জীৱসমূহ স্বৰূপ শক্তিৰ কৃপাপ্ৰাপ্ত হৈ অনাদি কালৰ পৰাই ভগৱানৰ ধামত সেৱাত নিযুক্ত হৈ আছে। ভগৱানৰ স্বৰূপ শক্তিৰ বৃত্তি বিশেষ তেওঁৰ ধাম আৰু বস্ত্ৰ ভূষণ ইত্যাদিয়ে তেওঁৰ সেৱা কৰে। বসুদেৱ, দৈৱকী আৰু নন্দ যশোদা আদি ভগৱানৰ পিতামাতাসকল পৰম ব্ৰহ্মৰ স্বৰূপ শক্তিৰ বা বিশুদ্ধ সত্বৰ বৃত্তি বিশেষ, যিয়ে ভগৱানক ধাৰণ কৰি ৰাখে। তেওঁলোক পিতামাতাৰ ৰূপত ভগৱানৰ আশ্ৰয়ৰ বলত আশ্ৰয় শক্তি নামেৰে খ্যাত সেই শক্তিৰ মূৰ্ত বিগ্ৰহ স্বৰূপ। আহক এতিয়া আমি আলোচনা কৰোঁ দৰাচলতে পূৰ্বজন্মত নন্দ যশোদা আৰু দৈৱকী বসুদেৱ কোন আছিল। শাস্ত্ৰত উল্লেখ আছে যে নন্দ মহাৰাজ পূৰ্বজন্মত দ্ৰোণ নামেৰে বসুসকলৰ ভিতৰতে শ্ৰেষ্ঠ বসু আছিল। তেওঁৰ পত্নীৰ নাম আছিল ধৰা।
এবাৰ তেওঁলোকে ভাৰত ভূমিৰ গন্ধমাদন পৰ্বতত ব্ৰহ্মাৰ পুত্ৰ গৌতমৰ আশ্ৰমৰ ওচৰৰ সুপ্ৰভা নদীৰ তীৰত শ্ৰীকৃষ্ণৰ দৰ্শনৰ ইচ্ছাৰে 10,000 বছৰ কঠোৰ তপস্যা কৰিছিল। তথাপি যেতিয়া তেওঁলোকে ভগৱান শ্ৰীহৰিৰ দৰ্শন লাভ কৰিব নোৱাৰিলে, তেতিয়া তেওঁলোকে এটা অগ্নিকুণ্ড প্ৰস্তুত কৰি তাতে প্ৰাণত্যাগ কৰিবলৈ থিৰাং কৰিলে। ঠিক সেই সময়তে তেওঁলোকে এক আকাশবাণী শুনিবলৈ পালে, তোমালোকে পৃথিৱীত গোকুলত শ্ৰীহৰিক পুত্ৰৰূপে লাভ কৰিবা। এই কথা শুনি ধৰা আৰু দ্ৰোণ অতি আনন্দ মনেৰে নিজ গৃহলৈ উভতি গ'ল। তেওঁলোকে পৰৱৰ্তী সময়ত নন্দ তথা যশোদাৰূপে গোকুলত জন্মগ্ৰহণ কৰিলে। দৈৱকী আৰু বসুদেৱ পূৰ্বজন্মত কৃষ্ণ আৰু সুতপা আছিল। স্বয়ম্ভৱ মন্বন্তৰত তেওঁলোক দুইজনে 12,000 দিব্য বছৰ কঠোৰ তপস্যা কৰি ভগৱান শ্ৰীহৰিক সন্তুষ্ট কৰিছিল। ভগৱান তেওঁলোকৰ তপস্যাত সন্তুষ্ট হৈ তেওঁলোকৰ সন্মুখত নিজকে প্ৰকাশ কৰিলে। তেওঁলোকক কি বৰ লাগে বুলি সুধিলত সুতপা আৰু কৃষ্ণে ক'লে, প্ৰভু, আমি আপোনাৰ নিচিনা এজন পুত্ৰ লাভ কৰিব বিচাৰোঁ। ভগৱানে তেতিয়া নিজৰ সমান আৰু কোনো নাই বুলি নিজেই তেওঁলোকৰ পুত্ৰৰূপে আৱিৰ্ভূত হয়। সেয়ে তেওঁৰ এটা নাম কৃষ্ণগৰ্ভা। পিছৰ কালত তেওঁলোক দুয়োগৰাকী স্বামী স্ত্ৰী কাশ্যপ আৰু দেৱমাতা অদিতি ৰূপে আৱিৰ্ভূত হয়। সেই সময়ত ভগৱানৰ তেওঁলোকৰ পুত্ৰ বামনদেৱ ৰূপে জন্মগ্ৰহণ কৰে। সেই দেৱপিতা কাশ্যপ মুনি বসুদেৱ ৰূপে আৰু দেৱমাতা অদিতি দেৱকী ৰূপে জন্ম লাভ কৰে আৰু ভগৱানে তেওঁলোকৰ পুত্ৰ শ্ৰীকৃষ্ণ ৰূপে এই জগতত আত্মপ্ৰকাশ কৰে। শাস্ত্ৰত বৰ্ণিত উপৰোক্ত বিষয়ৰ পৰা যদিও ভাৱ হয় যে ধৰা আৰু দ্ৰোণ আৰু অদিতি আৰু কাশ্যপ এওঁলোকে তপস্যা কৰি ভগৱানক পুত্ৰৰূপে লাভ কৰিছে বা ভগৱানৰ পিতা মাতা হ'ব পাৰিছে, কিন্তু প্ৰকৃততে পূৰ্বতে উল্লেখ কৰাৰ দৰে কোনো জীৱই তপস্যা কৰি ভগৱানৰ পিতা মাতা হ'ব নোৱাৰে। ভগৱানৰ পিতা মাতা অনাদি কালৰ পৰাই এই পিতৃত্ব মাতৃত্বৰ ভাৱ লৈ থাকে। দৈৱকীৰ লগত শ্ৰীকৃষ্ণৰ সম্বন্ধ বাৎসল্য ভাৱ বা পুত্ৰ ভাৱটো হ'ল অনাদিসিদ্ধ। এই ব্ৰহ্মাণ্ডত যেতিয়াই শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হয়, তেতিয়া তেওঁৰ স্বৰূপ শক্তিৰ এটা ৰূপ আধাৰ শক্তিৰ বৃত্তিস্বৰূপ নিত্য মাতা দৈৱকীক এই ধৰাধামলৈ পঠিয়াই তেওঁৰ মাধ্যমেৰে নিজকে তেওঁ আত্মপ্ৰকাশ কৰে। এই ধৰণেই বুজা যায় যে দৈৱকী আৰু বসুদেৱ শ্ৰীকৃষ্ণক জন্মদান কৰি তেওঁৰ পিতা মাতা হোৱা নাই। তেওঁলোক অনাদিকালৰ পৰাই পৰম ব্ৰহ্মৰূপী শ্ৰীকৃষ্ণৰ সন্ধিনী শক্তিৰ সাৰ অংশস্বৰূপ বাৎসল্যৰ ৰসত আবদ্ধ। তেওঁলোকৰ এই পিতৃত্ব মাতৃত্ব ভাৱটো অভিমানহে মাত্ৰ। শ্ৰীকৃষ্ণ অজ, নিত্য আৰু অনাদি। তেওঁৰ পিতা মাতা কোনো হ'ব নোৱাৰে, কিন্তু অনাদিকালৰ পৰাই দৈৱকী আৰু বসুদেৱৰ শ্ৰীকৃষ্ণৰ প্ৰতি পুত্ৰ ভাৱ আৰু শ্ৰীকৃষ্ণৰ দেৱকী আৰু বসুদেৱৰ প্ৰতি পিতা মাতা ভাৱ অভিমান মাত্ৰ। তেওঁলোকৰ এই পিতৃত্ব মাতৃত্ব ভাৱটো অভিমানহে মাত্ৰ। শ্ৰীকৃষ্ণ অজ, নিত্য আৰু অনাদি। তেওঁৰ পিতা মাতা কোনো হ'ব নোৱাৰে, কিন্তু অনাদিকালৰ পৰা দৈৱকী আৰু বসুদেৱৰ শ্ৰীকৃষ্ণৰ প্ৰতি পুত্ৰ ভাৱ আৰু শ্ৰীকৃষ্ণৰ দৈৱকী আৰু বসুদেৱৰ প্ৰতি পিতা মাতা ভাৱ অভিমান মাত্ৰ। যিদৰে লক্ষ্মীনাৰায়ণ অনাদিকালৰ পৰাই স্বামী আৰু স্ত্ৰীৰ ৰূপত অনাদিসিদ্ধ। তেওঁলোক বিবাহৰ দ্বাৰা স্বামী স্ত্ৰী হোৱা নাই। ঠিক সেইদৰে দৈৱকী আৰু বসুদেৱ শ্ৰীকৃষ্ণক জন্ম দিয়াৰ দ্বাৰা পিতা মাতা হোৱা নাই। তেওঁলোক অনাদিকালৰ পৰাই শ্ৰীকৃষ্ণৰ প্ৰতি পুত্ৰ অভিমান বা শ্ৰীকৃষ্ণ আমাৰ পুত্ৰ
এই ধৰণৰ ভাৱ বা ধাৰণা লৈ আছে। ধন্যবাদ। হৰে কৃষ্ণ।